দোকানৰ পৰা আহিলোঁ আহি ভাবিলোঁ আপোনালোকক আগতে কথাখিনি কৈ লওঁ কাৰণ দোকানত আজি মানে এটা কথা কোৱাৰো সময় নহ'ল ইমান কথা ক'লোঁ মানুহৰ লগত কথা কৈ 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 8টা বাজি গ'ল এই কথাখিনি কোৱা নহ'ল মনৰ কথাখিনি আজিয়ে যদি এইখিনি কথা নকওঁ কাইলৈ আকৌ কি ক'ম কি ক'ব খুজিছিলোঁ পাহৰি থাকিম পাহৰা বেমাৰটোৱে মোক পাইছে আৰু মই ক'ব খুজিছিলোঁ যে আপুনি ব্যস্ত হৈ আছেনে নাই নিজক ব্যস্ত কৰি ৰাখিব পাৰিছেনে আপুনি আৰু যদি আপুনি নিজক ব্যস্ত কৰি ৰাখিব পাৰিছে তেতিয়াহ'লে জানিব এইটো আপোনাৰ কাৰণে এটা ডাঙৰ ব্লেছিং আপোনাৰ ভগৱানৰ আপোনাৰ প্ৰতি এটা ডাঙৰ আশীৰ্বাদ আপুনি যদি ব্যস্ত হৈ থাকে তেতিয়াহ'লে আপুনি নিজক বহুত বৰ দুশ্চিন্তাৰ পৰা মুক্ত কৰি ৰাখিব পাৰিব আজিকালি মানুহে মানে নিজক ব্যস্ত কৰি নাৰাখে কাৰণে কিমান সৰু সৰু কথাত লৈ অশান্তি কৰে তৰ্ক কৰে যুদ্ধ কৰে মাই গড মইতো পাগল লাগি যায় যে গছত পাত এটা সৰিল সেইটোলৈ কাজিয়া কৰে পাতটো সৰিল নে কোনোবাই পাতটো কাটি দিলে এই ধৰণৰ মানে এডাল গছত এটা পাত আপোনাৰ গজিছে নে নাই চাবৰো সময় আপোনাৰ থাকিব যদি আপুনি একো কাম নকৰে গতিকে কাম কৰক ব্যস্ত ৰাখক আজি এটা ভাল কথা এটা পালোঁ এগৰাকী ভদ্ৰ মহিলা আহিছিল কাইলৈ মই অনুষ্ঠানটোলৈ গৈ আপোনালোকক ভিডিঅ'টো কৰি দেখাম এটা নতুন আইডিয়া তেখেতসকলে উৰুলি নামৰ এটা মানে এটা কি বুলি কয় আৰু গ্ৰুপ এটা তেওঁলোকে কৰিছে আৰু তেওঁলোকে কি কৰে এই যে মানুহে বিয়া বাৰু যিকোনো অনুষ্ঠান পাতিলে ধৰক আপুনি গুৱাহাটীত এখন বিয়া পাতিব খুজিছে আপুনি ধৰক ডিব্ৰুগড়ৰ পৰা আহিব বা যোৰহাটৰ পৰা আহিব বা আপুনি নলবাৰীৰ পৰা আহিব ইয়াতে থাকি বিয়াখন আপুনি বিবাহ ভৱনত পাতিব আজিকালিতো বিবাহ ভৱন বা তেনেকুৱা ধৰণৰ ভৱনতে বিয়াবিলাক হয় আপুনি ইমান দূৰৰ পৰা আহি আপুনি গোটেই বস্তুবোৰ লৈ অহাটো সম্ভৱ নহয় ধৰক আপুনি দুনৰিটো আপুনি শৰাইখন আপোনাক লগা যাৱতীয় বস্তুখিনি আপুনি কঢ়িয়াই অনাটো মুস্কিল হয় তেওঁলোকে সেইখিনি বস্তু আপোনালোকক ভাড়া দিব আপোনাৰ ধৰক দুৰণিটো লাগিল আপোনাৰ কলহকেইটা লাগিল পানী তুলিবলৈ আপোনাৰ শৰাইখন লাগিল জোৰণত দিবলৈ বা এনেকুৱা যিখনৰ আৰু যিখিনি নিয়ম নীতি ধৰক আপুনি নাজানে সেই নিয়ম নীতিখিনিও আপোনালোকক মানে বুজাই দিব আপাৰ আৰু লয়াৰ দুইটা মানে ফালৰ নিয়ম নীতিখিনি আপোনালোকক বুজাই দিব আনকি বিয়া গীত যদি আপোনালোকে আজিকালি বিয়া গীত নোহোৱাই হ'ব ধৰিছে আপোনালোকে যে বিচাৰে যে বিবাহনত বিয়া গীত গাব লাগে কেইগৰাকীমান মহিলাই তেওঁলোকে সেই ব্যৱস্থাটো কৰিব কিমান ধুনীয়া আইডিয়া এটা আৰু এই ধৰণৰ ধুনীয়া আইডিয়াৰে তেওঁলোক ব্যস্ত হৈ গৈছে আনকি আপোনালোকে যদি খানাৰ এটা যোগান ধৰিছে তেওঁলোকে খানাৰো যোগান ধৰে বা আপোনালোকে খানা ক'ৰবাত কৰিছে কিন্তু বিশেষ এটা বস্তু স্পেচিয়েল কিবা এটা তেওঁলোকক বনাব দিছে যিটো মানে আনকমন সেইটোও তেওঁলোকে যোগান দিব মানে এটা ইউনিক আইডিয়া লৈ তেওঁলোক আগবাঢ়িছে বহুত ভাল লাগিল কথাখিনি শুনি গতিকে মই আপোনালোকক ক'লোঁ যে আপোনালোকৰ নতুন নতুন আইডিয়া লৈ ব্যস্ত হৈ যাওক যদি নিজে ব্যস্ত হৈ যায় আনক সমালোচনা কৰাৰ আপোনালোকে সময় নাপাব কোনেও আৰু কি হয় সমালোচনাটো এটা হ'ল মানুহৰ নিচা ভাল লাগে আৰু সেই নিচাটোৰ পৰা যদি আপুনি নিজক মুক্ত কৰি ৰাখিব পাৰে তেতিয়া কিন্তু আপুনি আৰু বেছি মুক্ত হৈ থাকিব পাৰে আপুনি ফ্ৰী হৈ থাকিব পাৰে টেনশ্যন ফ্ৰী সমালোচনা কৰাৰ লগে লগে তাত এটা দুই ধৰণৰ মানুহ থাকে সমালোচনা কৰা এক ধৰণৰ মানুহ যি আপোনাৰ আগত কথাখিনি ক'ব আপুনি হয়তো এটা কথা ক'লে আৰু সেই কথাটো ফুচকে গৈ আনৰ আগত লগাই দিলে এই বস্তুটো এই প্ৰজাতিটো বিৰাট ডেঞ্জাৰ এইটোৱে আপোনাৰ জীৱনৰ সকলো সুখ শান্তি নষ্ট কৰি দিব পাৰে এইবিলাকৰ পৰা মুক্ত হোৱাৰ এটাই উপায় আপুনি ব্যস্ত হৈ থাকক আৰু সেই বুলি আপুনি ঘৰ পৰিয়াল ইষ্ট কুটুম্ব বংশ গোষ্ঠী বন্ধু বান্ধৱীক পাহৰি যাব সেইটোও নহয় আপুনি তেওঁলোকৰ লগতো সম্পৰ্কত চলিব পাৰিব কিন্তু ব্যস্ততাটো বহুত ডাঙৰ কথা
ব্যস্ততাই আপোনাক বহুত ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰিব, স্পেচিয়েলি মেণ্টেল ডিজিজ। আজিকালি মানুহবোৰৰ মানসিক ৰোগ বহুত বেছি হৈছে। হঠাতে মানে কি কয়, হেং মাৰি দিয়ে বুলি কয়। হঠাতে বোলে ব্ৰেইন হেং মাৰি দিয়ে। আজিকালি মানুহৰ কি হৈ যায় ক'ব নোৱাৰা হৈ যায়। হঠাতে মানুহৰ মানে ইৰিটেট হৈ যায়, কি কৈছে মুখেৰে ক'ব মানে মানে ব্ৰেইনে কাম নকৰা হৈ যায়। কিয় হৈ যায়? কাৰণ ব্যস্ততা নাথাকে। ব্যস্ততাত আকৌ এটা আপোনাক ফলপ্ৰাপ্তিও লাগিব, অকল ব্যস্ত হ'লে নহ'ব। ব্যস্ততা ৰান্ধনীবিলাকে ঘৰুৱা হাউচৱাইফবিলাকেও ব্যস্ত হৈ থাকে, কিন্তু অকল ঘৰৰ কাম কৰিয়ে আপুনি জীৱনটো পাৰ কৰিলে সন্তুষ্ট নহয়। ঘৰৰ কাম কৰি উপৰিও আপুনি অন্য এটা কাম কৰক, যিটোত আপুনি ব্যস্ত হ'ব পাৰে আৰু অলপমান আৰ্নিং কৰিব পাৰে, যিটোৰে আপুনি নিজৰ খুচিত কিবা এটা কিনিব পাৰে, কিবা এটা কাৰোবাক উপহাৰ দিব পাৰে নিজৰ খৰচত। সেইটোৰ সমান আনন্দ আপুনি ক'তো নাপাব। এইবিলাক মানে কি ধৰণৰ আনন্দ মই আপোনাক বুজাই ক'ব নোৱাৰোঁ। টকা পইচা সা সম্পত্তি আপোনাৰ বহুত আছে, কিন্তু তাৰ পিছতো আপুনি এটা পইচা নিজে আৰ্জিছে। সেইটোৰ কিন্তু গুৰুত্ব এই লাখ টকা আপোনাৰ ঘৰত আনে আৰ্জি অনা লাখ টকাতকৈ বহুত বেছি মূল্যৱান। সেইকাৰণে নিজে কাম এটা কৰি এটা আৰ্জনৰ পথ এটা মোকলাই লওক। আৰু চব ফেচবুকৰ জগতখনো বৰ এটা বেয়া নহয়। আপুনি সৎ হৈ থাকক, শালীন হৈ থাকক, আপুনি নম্ৰ ভদ্ৰ আৰু সমাজৰ হিতৰ কাৰণে কাম কৰক। চব দিনটোত 8 ঘণ্টা সময় ডিউটি কৰি এজন মানুহে বিশেষ এটা দৰমহা লাভ কৰে। আমি দিনটোত ফেচবুকত কিমান সময় দিওঁ? মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যে মই যেতিয়া চাকৰি কৰিছিলোঁ, 10টাৰ পৰা ৰাতি ধৰক কেতিয়াবা 6টা 7টা কাম থাকিলে 8টা বাজি গ'ল। তেতিয়া যিটো মই দৰমহা পাইছিলোঁ, এতিয়া মাত্ৰ 2 ঘণ্টা মই ফেচবুকক দি তাতকৈ বেছি দৰমহা পাওঁ। মই সিমান নাপাওঁ যে এইটো ফেচবুকৰ পইচাৰে মই এইটো বস্তু কিনিলোঁ, মই 50,000 টকাৰে মুগাৰ ছেট কিনিলোঁ, 60,000 টকাৰে মই মোবাইল কিনিলোঁ, বা মই সাংঘাতিক ডাঙৰ কাম এটা কৰিলোঁ, সেইটো কৰিব মই পৰা নাই। কাৰণ সিমানখিনি হোৱা নাই, কাৰণ সিমানখিনি সময় মই দিব পৰা নাই। সিমানখিনি সময় দিনটোত যদি 10 ঘণ্টা মই দিলোঁহেঁতেন, ময়ো কিজানি সিমানখিনিয়ে পালোঁহেঁতেন। সুবিধা এখন দিছে, প্লেটফৰ্ম এখন আপোনাক দিছে। কথা এইটো যে আপুনি যে কাম কৰিলে তাৰ মানে বিনিময়ত আপুনি সাংঘাতিক ধৰণৰ এটা উপাৰ্জন কৰিব পাৰিব, সেইটো কথাও নহয়। কাৰণ এই কথা আপুনি চাওক, দক্ষতাটো আপোনাৰ। এখন স্কুলত বহুত ল'ৰা ছোৱালীয়ে পঢ়ে। আজি মেট্ৰিকৰ ৰিজাল্ট দিছে, চবেইতো ষ্টেণ্ড কৰা নাই, বিশেষ এজনে ফাৰ্ষ্ট ষ্টেণ্ড কৰিছে। সেইটো হ'ল তেওঁৰ দক্ষতা। বাকীবিলাকেও পাছ কৰিছে, সেইটো তেওঁলোকৰ দক্ষতা। ঠিক সেইদৰে এই জগতখনতো আপুনি ভৰি থৈছে, কোনোবাই একদম লাখ টকা উপাৰ্জন কৰিছে, সেইটো তেওঁৰ দক্ষতা। কিন্তু আপুনি লাহে লাহে খোজ দিছে, আপুনি আপোনাৰ প্ৰয়োজনীয় হাত খৰচটো উলিয়াই লৈছে, সেইটো আপোনাৰ দক্ষতা। ইমান সিজি বিজি কৰিব নালাগে, ইমান দৌৰা দৌৰি, ইমান ভাগ দৌৰ কৰিব নালাগে। আপুনি লাহে লাহে গৈ থাকক, লাহে লাহে আপোনাৰ প্ৰয়োজনীয়খিনি আপুনি পূৰণ কৰি গৈ থাকক। আপোনাৰ মনৰ সুখটো পালে, আপুনি ব্যস্ত জীৱন এটা পালে, আপুনি আৰ্থিক ইনকাম এটা পালে, কিমান ভাল কথা। নতুন নতুন আইডিয়া সদায় মানুহৰ মনত ওলাই আছে। যিটো কথা আজিৰ পৰা ধৰক আমাৰ বয়সত যিটো কথা আমি ভাবিবই পৰা নাছিলোঁ, এইটো এতিয়া সেইখন জগততে ভৰি দিছোঁ। হাতৰ মুঠাত আমি গোটেই জগতখন কঢ়িয়াই ফুৰিছোঁ, কম ডাঙৰ কথা নে? এই যে মোবাইলৰ জগতখন, আমি কেতিয়াবা কল্পনা কৰিছিলোঁ নে লেমৰ পোহৰত পঢ়ি পঢ়ি আমি যে এদিন এইখন জগততো প্ৰৱেশ কৰি নিজৰ এটা নাম কঢ়িয়াম, নিজৰ এটা আইডেণ্টিটি এষ্টাব্লিছ কৰিম? কেতিয়াবা কল্পনা কৰিছিলোঁনে? কৰা নাছিলোঁ, কিন্তু মিলি গৈছোঁতো। সেইকাৰণে শিকিব লাগে, পঢ়িব লাগে। শিক্ষা কেতিয়াও মানে কোনো বাৰ নাই যে আপুনি এইখিনিলৈ পঢ়িব লাগিব। আপুনি এভৰি ডে পঢ়িব লাগিব, যেন সকলো ক্ষেত্ৰতে।
ডাক্তৰসকলে নতুন নতুন ৰিচাৰ্চ কৰিছে কাৰণে নতুন নতুন বেমাৰৰ উদ্ভাৱনে মানে মেডিচিন তেওঁলোকে আৱিষ্কাৰ কৰিব পাৰিছে। বিজ্ঞানে আজি নতুন নতুন আৱিষ্কাৰ কৰিছে কাৰণে মহাকাশত ইমান দিন থাকি মানুহ উভতি আহিব পাৰিছে। ঠিক সেইদৰে আমাৰ দৈনন্দিন জীৱনতো নতুন নতুন ৰিচাৰ্চ, নতুন নতুন পৰীক্ষা, নতুন নতুন পঢ়া সেইবোৰ চলিয়ে থাকিব। আৰু সেইকাৰণে যদি আপুনি গোটেই কথাখিনিৰ লগত আগবাঢ়ি যায়, নিজক মিলাই লৈ যায়, আপুনি প্ৰত্যেকটো পৰিৱেশতে মিলিব পাৰিব। কিন্তু আপুনি যদি এটা বিষয়তে লাগি থাকে, আকৰ গছ হয় যে গছডালত পাতটো কিয় সৰি পৰিল, তেতিয়াহ'লে আপুনি ৰৈ যাব এটা ষ্টপেজ। কিন্তু জীৱনটো আপুনি এটা ষ্টপেজত ৰৈ থাকিলে নহ'ব, আপুনি আগবাঢ়ি যাব লাগিব। আগবাঢ়ি যাব লাগিলে আপুনি প্ৰতিটো চিটুৱেশ্যনৰ লগত নিজক মিলাই নিব লাগিব। সেইকাৰণে আপুনি হ'ব লাগিব ব্যস্ত, আপুনি পঢ়িব লাগিব, আপুনি শিকিব লাগিব। মনৰ কথাখিনি কৈ দিলোঁ। শুভৰাত্ৰি। চাওঁ আৰু এইখিনি যেতিয়া তাড়াতাড়ি আৰু কামখিনি কৰোঁ, যদি পাৰোঁ আকৌ এটা কথালৈ আহিম। মনত আৰু এটা কথা খুদুৱাই আছে, অলপ পিছত হয়তো সেইটো কথাও ক'ম। এতিয়া এইটো কথাই।